পৰা গোলাঘাটলৈ গৈ আছোঁ। আমি গৈ আছোঁ বোকাখাটৰ পৰা গোলাঘাটলৈ। আপোনালোকক দেখুৱাই যাম সকলোবোৰ দৃশ্য। আপোনালোকে চাই যাব ভালদৰে ভিডিঅ'টোত। সকলোবোৰ আপোনালোক বিহৰা বজাৰ, নুমলীগড়, বাবা থান মন্দিৰ সকলোবোৰ আপোনালোকক দেখুৱাই যাম। আপোনালোকে সুন্দৰভাৱে ভিডিঅ'টো চাই যাব। আৰু পুংখেশ্বৰে বাইক চলাইছে পূৰা এতিয়া 69 আৰু মই উঠি গৈছোঁ, তাৰপিছত ভিডিঅ' কৰি গৈছোঁ। আৰু অনুজ আহি আছে আমাৰ পিছত বাইকত আৰু নাঙাই চলাইছে পূৰা। পালোহি বৰ্তমান নুমলীগড় টাউনশ্বিপ নহয়, টাউনশ্বিপৰ পৰা অলপ আগলৈ পাৰ হৈ নুমলীগড় টাউন। ইয়াৰ পৰা আছে গোলাঘাট 37 কিলোমিটাৰ। আৰু আপোনালোকক দেখুৱাম বাইপাছটো নুমলীগড় আমাৰ ৰাইট চাইডে যাব গোলাঘাট আৰু চিধাকৈ গ'লে আপোনালোকৰ যোৰহাট পাব। এয়া আপোনালোকক দেখুৱাইছোঁ আপোনালোক নুমলীগড় টাউন। আমি এতিয়া যাম ৰাইট চাইডেদি গ'লে মানে গোলাঘাটলৈ আৰু চিধা। আৰু আমি ৰাইট টাৰ্ণ লৈছোঁ গোলাঘাটলৈ। এইফালে যোৰহাট, এইফালে গোলাঘাট। ইয়াতে গোলাঘাট যোৱা বাছ মেজিক ষ্টপ পোৱা যায়। আৰু আপোনালোকক দেখুৱাম বাবা থানৰ জৰাখুণ্ড পাহাৰ। গোলাঘাটৰ পৰা আকৌ যাম আমি কাছমাৰী। বৰ্তমান আমি আপোনালোকক মেইন গেটখন দেখুৱাম। সেইফালে অলপকৈ আপোনালোকে দেখিবলৈ পাব চাগে। ইয়াত বাবা থান দিয়া আছে। শ্ল' কৰিছে, অলপ ৰাস্তা বনাইছে আগত। এই আহিব শিৱৰাত্ৰিৰ দিনাখন মজা লাগে। আমি পালোহি এতিয়া বাবা থান। বাবা থানৰ যোৰাখণ্ড আপোনালোকক দেখুৱাম। আপোনালোকে চাব এয়া পাই গ'ল যোৰাখণ্ড পাহাৰ। তাতে মহেন্দ্ৰ হাজৰিকাৰ গীত আছে, আপোনালোকে শুনি ল'ব পাৰে যোৰাখণ্ডৰ যদি বিষয়ে নাজানে। নুমলীগড়ত অৱস্থিত গোলাঘাট ডিষ্ট্ৰিক্ট। চাই ল'ব। আমি পালোহি। বান্দৰৰ কাৰণে কল কেইটামান লৈ লৈছোঁ আৰু দাদাজনৰ লগত চিনাকি হ'লোঁ। দাদাজন ডিব্ৰুগড়ৰ পৰা NRLত কাম কৰে, গোলাঘাটত থাকিব। কথা পাতিলোঁ, একেলগে আহিলোঁ, ভাল লাগিল। ওপৰলৈ গৈ আছোঁ, বহুত ভাগৰ, কি কৰিব উপায় নাই। লাহে লাহে গৈ আছোঁ। ইহঁতৰ ফেমিলি আগত, আমাৰ পুংখেশ্বৰ ইহঁতৰ পিছত দেখুৱাই আছোঁ। আপোনালোকে চাই যাব ভিডিঅ'টি। আপোনালোকক দেখুৱাইছোঁ যোৰাখণ্ড পাহাৰৰ ওপৰত যিটো শিৱ মন্দিৰ, মানে পুৰণা শিৱ মন্দিৰ বুলি কোৱা হয়। এই শিৱ মন্দিৰটো আপোনালোকক দেখুৱাম। তাৰ ভিতৰত আপোনালোকক কি আছে, মূৰ্তি, শিলেৰে কাটি থোৱা মূৰ্তি আছে কেইটামান, আপোনালোকক দেখুৱাম। ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ। এয়া কি আছে চাই ল'ব। শিলৰ মূৰ্তি গোটেইকেইটা, শিলেৰে কাটি থোৱা মূৰ্তি, মুখমণ্ডলবোৰ আছে মানে চাৰিওফালে গোটেই ৰাউণ্ড হৈ আছে। আপোনালোকক দেখুৱাই দিছোঁ। আৰু চাৰিওফালে আছে শিল। এয়া আপোনালোকক পূজা কৰে ইয়াতে। শিল কাটি থোৱা আছে, গ'লে চাব পাৰিব। হিষ্টৰিকেল প্লেচ হয় যোৰাখণ্ড পাহাৰ। ইয়াতে আপোনালোকৰ বধ কৰিছিল বুলি কোৱা হৈছিল। ইয়াতে আপোনালোকে হিষ্টৰিটো পঢ়ি চাব পাৰে। বোকাখাটৰ
আমি পালোহি গোলাঘাট পাবলৈ হৈছে আৰু 8 কিলোমিটাৰ আছে ৰঙাজান পালোহি আপোনালোকক দেখুৱাই দিম ৰঙাজান মাৰ্কেটটো দেখুৱাম প্ৰথমতে আপোনালোকে মাৰ্কেট চাব ইয়া মাৰ্কেট পালোহি ৰঙাজানৰ ৰঙাজান মাৰ্কেট আৰু আমি এতিয়া পাম বাইপাছ ৰঙাজানৰ এটা নাম্বৰ অথবা নাওজান ডিমাপুৰ নাওজান সেইফালে যাব পাৰিব আৰু আমাৰ ফালে লেফ্ট ছাইডতে গোলাঘাট পাবহি সেইটো বাইপাছটো দেখুৱাই দিছোঁ এইফালে ৰাইট ছাইড দি গ'লে বাইপাছটো এইফালে নাম্বৰ হাবি আৰু নাওজান ডিমাপুৰ সেইফালে পাবহি আৰু আমি যোনফালে গৈছোঁ এইফালে লেফ্ট ছাইডে সেইটো গোলাঘাট আৰু আমি এনেকৈ পালোহি